ইমান দিন বৰষুণ নাই, আজি বৰষুণ দিয়াৰ কাৰণে কিমান গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুৱে ভাল পাইছে নহয়নে? গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালেই আছে। আজি পূৰা বৰষুণ দি আছে। আপোনালোকৰ সিফালে বৰষুণ দিছে নে নাই জনাব। আমাৰ ফালে পূৰা বৰষুণ দি আছে আৰু বতাহ দি আছে পূৰা। এইকেইদিন যোৱাকেইদিনতো পূৰা গৰমেই। বহিবলৈ শান্তি নাই, থাকিবলৈ শান্তি নাই, ল'ৰা ছোৱালী ইমান অশান্তি। যোৱাকালিৰ পৰা অলপ বতৰটো ভাল লাগিছে, ঠাণ্ডা আৰু বৰষুণো দি আছে। আমি যিহেতু খেতিয়ক, আমাক পানী দৰকাৰ, পানী নহ'লে নহয়েই। বতাহ দি আছে কাৰণে আম কেইটামান সৰি আছিলে, বুটলি আনিলোঁ। এতিয়া ৰ'দো নাই শুকাবলৈ, ভাবিছোঁ কাটি থৈ দিওঁ। সৰিছিলে আৰু এইখিনি মই কাটি কৰি নিমখ দি থৈ দিছোঁ। অলপ নিমখ সৰহকৈ দিছোঁ যাতে বেয়া হৈ নাযায়, ৰ'দ নিদিয়ালৈকে থ'ব পাৰে। খালি মাজে মাজে মিলাই থাকিব লাগিব, লৰাই থাকিব লাগিব, নহ'লে বেয়া হৈ যাব সম্ভাৱনা থাকে। মই এনেকৈ নিমখ দি মিলাই লৈছোঁ ধুনীয়াকৈ গোটেইখিনি, যাতে নিমখখিনি মিলি যায় আমখিনিত। ৰ'দ নাই, যেতিয়া ৰ'দ দিব তেতিয়া মই শুকাই দিম। 3 দিন 2 দিন 4 দিনলৈকে থ'ব পাৰে এনেকুৱা নিমখ দি। খালি মিলাই থাকিব লাগিব, মাজে মাজে চাই থাকিব লাগিব, একো বেয়া নহয়। এইখিনি নিমখখিনি মিলাই হৈ গ'ল মোৰ। মই এতিয়া ধুনীয়াকৈ ঢাকাই থৈ দিম যাতে একো লেতেৰা নহয় আৰু যি টি বস্তু নপৰে আমখিনিত। আৰু ঢাকাই থ'লে ভাল, আমখিনিও ভাল হৈ থাকে। মই কাঁহী এখন লগত ধুনীয়াকৈ মই ঢাকাই থৈ দিম ৰ'দ নিদিয়ালৈকে। মোৰ তাঁতশালৰ অৱস্থাই নাই, চাওক পূৰা পানী পৰি তিতি গৈছে এয়া সূতাখিনি। মই তাকে পলিথিন এখন ঢাকাই থৈছোঁ, এইপিনেদি পৰে। যিহেতু পুৰণা টিং হৈ গ'ল, বহুত দিনৰ ঘৰ। আৰু এয়া চাওক ফুল উঠাইছিলোঁহে, গোটেই ভিজি গ'ল। আজিতো ব'ব নোৱাৰিমেই। আৰু এয়া ফুল বান্ধি থোৱা আছিলে, গোটেই ভিজি গ'ল, অৱস্থাই নাই। আৰু ইমান এইকেইদিন বাৰু জেপে দি আছে পানী। এনেকুৱা জেপে দিলে বহুত লেতেৰা হৈ ওলোৱা সোমোৱা। আমাৰ চোতালৰ অৱস্থা চাওক। যোৱা কালিৰ পৰা অলপ বৰষুণ দিছে, যিহেতু পথাৰত অলপমান পানী জমা হৈছে। আমাৰ কঠীয়া পাৰা হৈছে, এইকেইদিন একেবাৰে ৰ'দত শুকাই গৈছিলে। এয়া চাওক অলপ পানী জমা হৈছে। আজি পূৰা অলপমান বতাহ দি আছে, বহুত ভাল লাগিছে। এইকেইদিন গৰমত থাকি মানে কি অৱস্থা হৈ গৈছিলে, ল'ৰা ছোৱালীৰ অশান্তি, খোৱা বোৱা লোৱা হোৱাত ইমান অশান্তি, গৰমত সহ্যই কৰিব নোৱাৰে যিহে তাপ। আৰু আজি লৈছোঁ এয়া ভেন্দি আৰু দাইল। ভেন্দি আৰু দাইল খাবলৈ বহুত ভাল লাগে। আপোনালোকে কোনে খাই ভাল পায় বাৰু এনেকুৱা দালি আৰু ভেন্দি, জনাবচোন কমেণ্টত। ভেন্দি ভাজি এইকেইদিন খাই আমনি লাগি গৈছে, তাকে ভাবিছোঁ আজি দালিত ভেন্দি দি দিওঁ। ডাঙৰকৈ কাটি লৈছোঁ এয়া, আৰু খাবলৈ ভাল লাগে এনেকুৱা দালিত ভেন্দি দি। মই প্ৰায়ভাগেই ভেন্দি আৰু দালি বনাওঁ। আৰু জোল শাকটো লাগেই ঘৰত, অলপ বয়সস্থ মানুহ থাকিলে। আমাৰ জোল চব্জি নহ'লে দিগদাৰেই আছে। আৰু মই ইফালে লৈ লৈছোঁ দাংগুটি ভাজি, দাংগুটি আৰু আলু অলপ জ্বলা চাই ভাজি লৈছোঁ। টেষ্টি হৈছে বহুত।